নমস্কাৰ বন্ধুসকল, আজি ব্লগটো আৰম্ভ কৰিছো গোৱালপাৰা শলমাৰীৰ পৰা। শলমাৰীৰ অৱস্থাটো দেখিছে, মানে পৰিৱেশটো দেখিছে, ইমান চেঞ্জ হৈছে, আগৰ শলমাৰী নাই আচলতে। গতিকে সেয়েহে অকণমান দেখাবলৈ প্ৰয়াস কৰিছোঁ, যিহেতু পৰিৱেশটো অকণমান চেঞ্জ হৈছে। আৰু আগলৈ চাই থাককচোন আৰু কি কি বস্তু দেখাব পাৰোঁ, কি কি বস্তু শলমাৰী চেঞ্জ হৈছে, গোৱালপাৰাৰ ৰাস্তাবোৰ বিশেষকৈ। আৰু এয়া হ'ল অভাৰ ব্ৰিজ, নতুনকৈ উদ্বোধন কৰা এইখন। আচলতে ময়ো বহুত দিন পিছত দেখিলোঁ, এইফালে অহা নহয়, যিহেতু গুৱাহাটী গ'লে আমি বেলেগ এটা ৰাস্তা আছে এইফালে যাওঁ। খুব বঢ়িয়া পৰিৱেশ হৈ আছে। এইফালে আমাৰ ইয়াৰ তলতে আছে আমাৰ আগিয়া কলেজখন, আৰু এয়া হ'ল নতুন অভাৰ ব্ৰিজ। মানে গোৱালপাৰাৰ সৌন্দৰ্য বহুত চেঞ্জ হৈ গৈছে, আগৰ নিচিনা নাই। চৰকাৰে ভালে কাম কৰিছে, এইটো ক্ষেত্ৰত ধন্যবাদ দিব লাগিব। এনেকুৱা এখন সুবিধাজনক দলং এখন দি দিছে, অভাৰ ব্ৰিজ লাইক। আৰু লগতে বেয়া এটা কাম কৰিছে, গছ গছনিবোৰ কাটি, সেইটো ক'বই লাগিব। মই বুলি নহয়, অসমৰ প্ৰতিজন ব্যক্তিয়ে ক'ব, আচলতে গছবোৰ জীয়াই থাকিলেহে আমি জীয়াই থাকিম। এয়া আমি উপস্থিত আছোঁ এতিয়া শ্বিলঙৰ কাষে কাষে। গুৱাহাটীখন এৰিলোঁ বুলি ভাবিছে যদি ভুল ভাবিছে, কাৰণ এয়া হ'ল গোৱালপাৰাৰ দৃশ্য। গোৱালপাৰা বলবলা এইফালে ৰাস্তা বনাই আছে, আৰু চাওকচোন এইফালে পাহাৰখন ইমান ধুনীয়া। আৰু এই ধুনীয়া পৰিৱেশৰ মাজতে আমি গৈ আছোঁ, যদিও ৰাস্তাৰ পৰিৱেশটো ইন ফিউচাৰ ভাল হ'ব, তাৰ কাৰণে ধন্যবাদ চৰকাৰক। কিন্তু এই আজিৰ পৰিৱেশ দেখিলে কিন্তু অকণমান বেয়া লাগে, কাৰণ দেখিছে এই গছবোৰ, ডাঙৰ ডাঙৰ গছবোৰ কাটি একদম লণ্ডভণ্ড কৰি ৰাখিছে। আৰু এই পৰিৱেশ কি ক'ম, এই ক্ষেত্ৰত বাই কিবা ক'বা নেকি? কি ক'ম আৰু, কিবা ক'বলগীয়া আছে নেকি? ক'বলগীয়া একো নাই। একো নাই, অ'কে, একো নাই যদি আমি চিধা চিধি গৈ আছোঁ। আৰু এয়া আমি আহি আহি পালোঁ গোৱালপাৰাৰ পৰা গুৱাহাটী, মানে জালুকবাৰী পালোঁ। আৰু জালুকবাৰীৰ পৰা এতিয়া যাম। আচলতে মই ক'বলৈ পাহৰিছোঁ, আজি আমি ক'ত গৈ আছোঁ। আজি এটা অনুষ্ঠান আছে, যিটো অনুষ্ঠানত মই বিচাৰক হিচাপে থাকিম। আৰু অনুষ্ঠানটো অনুষ্ঠিত কৰিছে NEV-য়ে। সচৰাচৰ NEV-ৰ সকলো প্ৰগ্ৰাম মই কৰোঁৱেই, তো মাজতে দুটামান গেপছ গৈছিল, যদি আজি অকণমান সময় পাই আহি গ'লোঁ। তো এইখিনিতে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আগতীয়াকৈ। এতিয়া গৈ আছোঁ, যদিও মঞ্চত গৈ পোৱা নাই, তথাপিও ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক আমন্ত্ৰণ জনোৱাৰ বাবে। আৰু এয়া আহি আহি পালোঁ আমি জালুকবাৰী। জালুকবাৰীৰ পৰিৱেশ দেখিছে, এইফালে গাড়ী, এইফালে গাড়ী, অকল গাড়ীয়ে গাড়ী। আমিও গাড়ীতে গৈ আছোঁ। আৰু এয়া হ'ল উৰণীয়া সেতু, নেশ্যনেল হাইৱে। এনেদৰে আহি পালোঁ আমি গোৱালপাৰাৰ পৰা গুৱাহাটী। গতিকে ব্লগটো চাই থাকক, আৰু কিবা কিবি দেখুৱাবলৈ প্ৰয়াস কৰিম। নাচৰ কিছুমান কণ্টেষ্টেণ্ট সুযোগ পালে মই ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে সম্পূৰ্ণ ব্লগটো চাই থাকিব। থেংক ইউ। নাম আছে tapos naman kami yung films namin ako. গরম কেমন লাগিছে? মোৰ হৈছে তোমাৰ আৰু মোৰ বেছি লাগিছে ন? মই একেবাৰে ঠিকেই গৈছোঁ। যিয়ে নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এখন মঞ্চত বিচাৰক হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে। আৰু লগতে NEV কথাটো কি ক'ম, NEV এনেকুৱা এটা অনুষ্ঠান, যিটো অনুষ্ঠানে অসমৰ চুকেই কোণে লুকাই থকা সুপ্ত প্ৰতিভাসমূহক এখন সুন্দৰ মঞ্চ দিয়াৰ কাৰণে অহৰহ
এনিভিৰ পৰিচালক নিতুন হাজৰিকাৰ কাৰণে এটা জোৰকৈ হাত চাপৰি দিয়ক আৰু আমি আৰম্ভ কৰিব ধন্যবাদ। আমি শংকৰ ছাৰ লগতে অজয় আৰু সংগীতা কৰিবলৈ আমি বিচাৰ কৰাৰ সময় ধৰিব অনুষ্ঠানৰ পৰা আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ গৈ আছোঁ। প্ৰাপ্ত লগতে তেখেতে অভিনয় কৰা বোলছবি ইতিমধ্যে এটি নক্ষত্ৰ শংকৰ ছাৰ দুই এষাৰ বক্তব্য আপোনাৰ ফালৰ পৰা। গৰম কেনেকুৱা? তাৰমানে ঠাণ্ডা দি আছে, মাত নাই গৰম। আৰু এবাৰ কওকচোন, গৰম কেনেকুৱা? বহুত ন? কথা ক'ব মনে নাই, আচলতে ইমান গৰম দিছে। যিয়ে নহওক বাৰু, বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এনিভিৰ পৰিচালক নিতুন হাজৰিকাক এনেকুৱা এখন সুন্দৰ মঞ্চত বিচাৰকৰ বাবে আমন্ত্ৰণ জনোৱাৰ বাবে। আৰু আগতে কৈছিলোঁ মই এনিভিৰ কথানো কি ক'ম। এনিভি এনেকুৱা এটা অনুষ্ঠান যিটো অনুষ্ঠানে অসমৰ চুকে কোণে থকা সুপ্ত প্ৰতিভাসমূহক এখন সুন্দৰ মঞ্চ দিয়াৰ কাৰণে সদায় প্ৰচেষ্টা হাতত লয়। গতিকে সেয়া শলাগ ল'বলগীয়া কথা। তাৰ কাৰণে এটা জোৰকৈ হাত চাপৰি হ'ব লাগে, নহয় জানো? আচলতে নিউটনে এনেকুৱা অনুষ্ঠানবোৰ অনুষ্ঠিত কৰে কাৰণে আমি লগ পাওঁ, নহ'লে বেলেগ বেলেগ অনুষ্ঠানত বেলেগ বেলেগ মানুহৰ লগত থাকোঁ। বাট এতিয়া এনেকুৱা হৈ গৈছে এনিভি যেন এটা ঘৰৰ পৰিয়াল। এনিভিৰ যিকোনো অনুষ্ঠানত উপস্থিত থাকি খুবেই ভাল লাগে। আশীৰ্বাদ কৰিব এনেদৰে যেন অনুষ্ঠানবোৰ সুকলমে পাৰ কৰি লৈ যাব পাৰে নিউটন লগতে সপৰিয়ালে। আৰু নিউটন অকল অসমতে নহয়, এইবাৰতো প্ৰতি বছৰে প্লানিং লয়। এইবাৰ বাৰু অকণমান লেট হৈ গ'ল। মুম্বাইৰ অনুষ্ঠান আছে, যিসকলে মুম্বাইত যাবলৈ বিচাৰে তেওঁলোকে নিউটনৰ লগত কণ্টেক্ট কৰিব। মুম্বাইখন দেখি আহিব অনুষ্ঠান অনুষ্ঠিত যিবোৰ প্ৰতিভা আছে বিকাশ কৰাৰ এটা সুযোগ দিছে। গতিকে সেইটো ডিনাই নকৰিব, যাব, তেওঁৰ লগত যোগাযোগ কৰিব। আৰু মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিলে। বেছি কথা নকওঁ, বহুত গৰম, ভেৰি হট, চ' মই অলপ ৰেষ্ট হ'ব লাগিব। থেংক ইউ ছ' মাছ। ধন্যবাদ শংকৰ ছাৰ। নেক্সট আপোনালৈ আকৌ আমাৰ অনুষ্ঠান শেষ হৈছে আৰু অনুষ্ঠান শেষ হোৱাৰ পিছত এয়া গ্ৰুমাৰ আৰু জাজ কিবা কিবি ডিছকাছ কৰি আছে। কি বা ডিছকাছ কৰি আছে নাজানো বাৰু। কিবা ক'ব বাইদেউ আপুনি? হা, এতিয়া অনুষ্ঠান শেষ বাৰু, এতিয়া ক'ব পাৰে, ন' প্ৰব্লেম। বহুত গৰম লাগিছে। অ'কে, গৰম দিছেই বাৰু। আৰু এয়া হ'ল গ্ৰুপ ফটো উঠি আছে। হাই এটা দি দিয়া আকৌ। বঢ়িয়া, ব্লগত চব আহি যাব দেই। তোমাৰ ঘৰ ক'ত আছিলে? শাখাটি। এই আমাৰ গোৱালপাৰাৰ হয়, আমি এটা ৰাস্তাতে অহা যোৱা কৰোঁ। অ'কে, বঢ়িয়া বঢ়িয়া বঢ়িয়া।
চ' ফাইনেলি আজিৰ যি কাৰ্যসূচী আছিল ইমানতে শেষ হ'ল আৰু এতিয়া আমি গুৱাহাটীৰ পৰা গৈ আছোঁ গোৱালপাৰালৈ আৰু এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি অনুষ্ঠানৰ পৰিচালক নিউটন হাজৰিকাক এনেকুৱা এখন সুন্দৰ মঞ্চত মোক বিচাৰক হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ সমূহ কৰ্মকৰ্তাক তেওঁলোকে সকলো সময়তে মোৰ যি খবৰ পাতি লৈ থাকে খোৱাৰ পৰা আদি কৰি তাৰ কাৰণে বহুত বহুত ধন্যবাদ আগলৈ লগ পাম আৰু ব্লগটো সম্পূৰ্ণ চোৱাৰ বাবে লটছ অফ থেংকছ থেংক ইউ লগ পাম আকৌ এটা ব্লগত